আলহামদুলিল্লাহ আহি গল 2026 চনৰ পবিত্ৰ মুহৰৰমুল হাৰাম আশুৰাৰ দিন কেতিয়া আশুৰাৰ ৰোজা কেইটা ৰাখিব আশুৰাৰ দিন নামাজ কেই ৰাকাত পঢ়িব নিয়ত কেনেকৈ কৰিব কোন সূৰা দি পঢ়িব আশুৰাৰ দিন কোন দুআসমূহ পঢ়িব গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম এই আমল যদি সঠিক মতে আপুনি কৰিব পাৰে কপাল খুলি যাব জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ হৈ যাব মনৰ আশা পূৰণ হ'ব আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পুৰা কৰি দিব আপোনাৰ দুআ কবুল হ'ব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল মুহৰৰমুল হাৰাম ইছলামিক প্ৰথম মাহ হয় নতুন মাহ হয় এই মাহত এটা দিন আছে আশুৰাৰ দিন এই দিনা আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিলে আল্লাহ তাআলাই নিশ্চয় কবুল কৰে মুহৰৰমুল হাৰাম চাৰিটা সন্মানীয় মাহৰ ভিতৰত এটি অন্যতম মাহ হয় আল্লাহ তাআলাই কোরআনে কারিমত এনেদৰে ইৰশাদ কৰে ইন্না ইদ্দাতাশ শুহুৰি ইনদাল্লাহি 12 শাহরান ফি কিতাবিল্লাহি ওয়া খালাকাস সামাওয়াতি ওয়াল আরদা মিনহা আরবাআতুন হুরুম আল্লাহু আকবার। এই পৃথিৱীৰ সৃষ্টিৰ পৰা যেতিয়াৰ পৰা এই কুল কায়নাত সৃষ্টি হৈছে তেতিয়াৰে পৰা আল্লাহ তাআলাৰ নজদিক আল্লাহ তাআলাৰ কিতাবত বছৰৰ ভিতৰত 12টা মাহ হয় আৰু 12টা মাহৰ ভিতৰত 4টা মাহ অতি সন্মানীয় মাহ হয় মিনহা আরবাআতুন হুরুম। তাফসীর ইবনে কাসিৰত লিখিছে আরবাআতুন হুরুমৰ দ্বাৰা মুৰাদ 4টা মাহ হয় জিলকদ জিলহজ মুহৰৰম আৰু ৰজব এই 4টা মাহ হয় এই 4 মাহত আল্লাহ ৰাব্বুল আলামিন বেছি বেছি ইবাদত কৰিব কৈছে এই 4টা মাহৰ সন্মান বজাই ৰাখিব দিছে। প্ৰাচীন যুগৰ পৰাই আৰবৰ কালচাৰ আছিল যে তেওঁলোকে এই 4টা মাহত যুদ্ধ বিগ্ৰহ কৰা নাছিল এই 4টা মাহ যুদ্ধ বিগ্ৰহ তেওঁলোকে বন্ধ ৰাখিছিল আৰু এই 4 মাহৰ সন্মান তেওঁলোকে বজাই ৰাখিছিল। ইছলাম যেতিয়া আহিল আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই নিয়ম বাহাল ৰাখিছে আল্লাহ তাআলাই নিজে কোরআনে কারিমত ইরশাদ কৰে মিনহা আরবাআতুন হুরুম 4টা মাহত তোমালোকে বেছি বেছি ইবাদত কৰা এই মাহৰ সন্মান বজাই ৰাখিবা আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 4 মাহত বেছি বেছি ইবাদত কৰিছিল বেছি বেছি নফল ৰোজা ৰাখিছিল তাসবিহ তাহলিল কৰিছিল সাহাবাসকলক তালকিন কৰিছে তোমালোকে বেছি বেছিকৈ ইবাদত কৰিবা নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই ফজিলতপূৰ্ণ মাহত বেছি বেছিকৈ ইবাদত কৰিছিল এই 4টা মাহৰ ভিতৰত এটা মাহ হৈছে মুহৰৰমুল হাৰাম মুহৰৰম ইছলামিক নতুন বছৰ হয় ইছলামিক নতুন বছৰৰ আৰম্ভণি হয় মুহৰৰমুল হাৰামৰ দ্বাৰা আৰু মুহৰৰম মাহৰ 10 তাৰিখৰ দিন যেটো এই দিন হৈছে ইয়াউমে আশুৰা এই দিনৰ বহুত ফজিলত আহিছে হাদিস শরীফত এই দিনৰ বহুত ফজিলত আহিছে এই দিনৰ হৰমত আমি সাধাৰণতে বুজি পাও যে ইমাম হুসাইন আলাইহিস সালাম এই দিন শহীদ হৈছে আমি সেইখিনিয়ে বুজি পাও আসলতে এই দিনৰ ফজিলত আদম আলাইহিস সালামৰ দিনৰ পৰা আহিছে আল্লাহ ৰাব্বুল আলামিন এই পৃথিৱীৰ সৃষ্টি কৰিছে মুহররমুল হারামর 10 তারিখের দিন আশুরার দিন হযরত আদম আলাইহিস সালামক জান্নাতত প্রবেশ কৰাইছে এই আশুরার দিন জান্নাতৰ পৰা যেতিয়া আল্লাহ তাআলাই বহিষ্কাৰ কৰি দিয়ে সেই দিন আছিল আশুরাৰ দিন আল্লাহ তাআলাই 350 বছৰ আদম হাৱাৰ কান্দাৰ পিছত তেওঁলোকৰ মিলন কৰাইছিল আৰাফাৰ ময়দানত সেই দিন আছিল আশুরাৰ দিন সুবহানাল্লাহ আল্লাহ তাআলা নূহ আলাইহিস সালামৰ কাশতি জুদি পাহাৰৰ কিনাৰ কৰাইছিল সেই দিন আছিল আশুৰাৰ দিন মুসা আলাইহিস সালামক সাগৰ পাৰি দিছিল মুসা আলাইহিস সালামক 70000 বনি ইছৰাইলক লৈ যেতিয়া মুসা আলাইহিস সালাম ফিৰাউনৰ কবলৰ পৰা বাচি আহিলে সাগৰ পাৰ হৈ গল সাগৰত আল্লাহ তাআলাই ৰাস্তা কৰি দিলে সেই দিন আছিল আশুৰাৰ দিন সুবহানাল্লাহ আল্লাহ তাআলাই হযরত ইব্রাহিম আলাইহিস সালামক অগ্নিকুণ্ডৰ পৰা নমৰুদৰ অগ্নিকুণ্ডৰ পৰা আল্লাহ তাআলাই মুক্তি দান কৰিছিল সেই দিন আছিল আশুৰাৰ দিন আশুৰাৰ দিনৰ বহুত ফজিলত আহিছে আশুৰাৰ দিন বান্দাৰ দোয়া আল্লাহ তাআলাই কবুল কৰে হযরত ইউনুস আলাইহিস সালাম আল্লাহ তাআলাই তেখেতক ইমতিহানৰ কাৰণে মাছে তেখেতক খাই পেলাইছিল তিমি মাছে খাই পেলাইছিল মাছৰ পেটৰ পৰা 40 দিন থাকাৰ পিছত যিদিনাখন মুক্তি পাইছিল মাছে আহি পেলাই কিনাৰত তেখেতক বমি কৰি উলাই দিছিল সেই দিন আছিল আশুৰাৰ দিন আশুৰাৰ দিনৰ বহুত ফজিলত আছে এই দিনাই আকৌ কিয়ামত আৰম্ভ হ'ব এই দিন কিয়ামত অনুষ্ঠিত হ'ব এই পৃথিৱীৰ সৃষ্টি হৈছে আশুৰাৰ দিন আৰু এই পৃথিৱীৰ শেষ হ'ব ধ্বংস হ'ব সেই দিন হ'ব আশুৰাৰ দিন শুক্ৰবাৰ আসৰৰ পিছত হাদিস শরীফত আহিছে যিদিনাখন কিয়ামত হ'ব কিয়ামত অনুষ্ঠিত হ'ব সেই দিন হ'ব মুহররমুল হারামৰ 10 তাৰিখ আশুৰাৰ দিন আৰু শুক্ৰবাৰ হ'ব আৰু আসৰৰ পিছত কিয়ামত অনুষ্ঠিত হ'ব এই বছৰ কিন্তু আশুৰাৰ দিন শুক্ৰবাৰ দিন হৈছে
এই বছর আশুরার দিন 10 মুহররমুল হারাম আশুরার দিন কিন্তু শুক্রবার দিন হয়। এই দিন আমি বেশি বেশি করে ইবাদত কৰিব লাগে, এই দিন আমি রোজা রাখিব লাগে। আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনাত গ'ল, মদিনাত গৈ দেখা পালে ইহুদীসকলে, এই বনি ইছৰাইলসকলে তেওঁলোকে আশুৰাৰ দিনৰ ৰোজা ৰাখে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া তেওঁলোকক প্ৰশ্ন কৰিলে, তোমালোকে আশুৰাৰ দিন কিয় ৰোজা ৰাখা? তেওঁলোকে কৈছে, এই দিন আল্লাহ তাআলাই আমাক নাজাত দিছিল। অৰ্থাৎ মুসা আলাইহিস সালামে তেওঁলোকক লৈ 70,000 বনি ইছৰাইলক লৈ সেই ফিৰাউনৰ কবলৰ পৰা নাজাত পাইছিল, সাগৰ পাৰি দিছিল। মুসা আলাইহিস সালাম যেতিয়া আশা ৰাখি দিছিল, লাঠি ৰাখি দিছিল, সাগৰত পানীৰ মাজেদি ৰাস্তা হৈ গৈছিল। সুবহানাল্লাহ, 70,000 বনি ইছৰাইলক লৈ হযরত মুসা আলাইহিস সালাম সাগৰ পাৰি দিছিল, মুক্তি লাভ কৰিছিল। সেই দিন আছিল মুহৰৰমুল হাৰামৰ 10 তাৰিখ আশুৰাৰ দিন। সেইকাৰণে আজিৰ তাৰিখলৈকে ইহুদীসকলে, ইজৰাইলী ইহুদীসকলে আজিৰ তাৰিখলৈকে তেওঁলোকে আশুৰাৰ দিনৰ ৰোজা ৰাখে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আমার হক বেশি হয়, আশুরার দিনের রোজা তেওঁলোকতকৈ আমার বেশি হক হয়। হে মোৰ সাহাবাসকল, তেওঁলোকে এটা রোজা রাখে, আমি দুটা রোজা রাখিম। অর্থাৎ 9 মুহররম এটা রোজা আৰু এটা হৈছে 10 মুহররম দুটা রোজা, এনেকৈ দুটা রোজা আমি রাখিব লাগে। আৰু 2026 চনত 10 মুহররমুল হারাম আশুরার দিন হৈছে 26 জুন শুক্রবার। জুন মাহৰ 26 তাৰিখ শুক্রবার দিন আশুরার দিন হয়। যদি দুটা রোজা রাখো তেতিয়াহ'লে বৃহস্পতিবাৰে এটা রোজা ৰাখিব লাগিব, শুক্রবাৰে আৰু এটা রোজা ৰাখিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই রোজাৰ বহুত ফজিলত বৰ্ণনা কৰিছে। আশুরাৰ দিনৰ রোজা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, সিয়ামু ইয়াউমি আশুরা ইন্নী আহতাসিবু আলাল্লাহি আন ইউকাফিরা আস-সানাতাল্লাতী ক্বাবলাহু। আল্লাহু আকবার। যে ব্যক্তি আশুরার দিনের রোজা রাখিলে আল্লাহ তাআলা সেই ব্যক্তির যোৱা এক বছৰৰ গুনাহ আল্লাহ তাআলা মাফ কৰি দিব। সুবহানাল্লাহ, আশুরার দিনের রোজাৰ কিমান ফজিলত হয়। আশুরার দিনের রোজা কোনেও কাজা নকৰিব আৰু দুটা রোজা ৰাখিব। এই রোজাৰ নিয়ত নফল রোজা বুলি নিয়ত কৰিব। যেতিয়া সেহেৰি খাই এনেকৈ নিয়ত কৰিব, ইয়া আল্লাহ, মই অহাকালি দিনৰ নফল রোজাৰ নিয়ত কৰিছো অথবা রোজা ৰাখিছো, এনেকৈ নিয়ত কৰিলে হ'ব। আশুরা বুলি উল্লেখ নকৰিলেও হ'ব বা আশুরা উল্লেখ আপুনি কৰিব পাৰে। নফল রোজা হয় এনেকৈ নিয়ত কৰিব। আৰু এই দিন বেছি বেছিকৈ নফল নামাজ পঢ়িব লাগে। নফল নামাজ পঢ়া, কোরআনে কাৰিমৰ তিলাওয়াত কৰা, বেছি বেছিকৈ জিকিৰ আজকাৰ কৰা, সুবহানাল্লাহ সুবহানাল্লাহ, আলহামদুলিল্লাহ আলহামদুলিল্লাহ, আল্লাহু আকবার, এনেকুৱা জিকিৰ কৰিব। লা ইলাহা ইল্লাল্লাহ জিকিৰ কৰিব, দুরূদ পঢ়িব, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত সালাম পঠাব। বেছি বেছিকৈ এই দিন ইবাদত কৰিব লাগে। এই দিনা ইমানেই হৃদয় বিদাৰক এনেকুৱা ঘটনা হৈছে, পৃথিৱীৰ ইতিহাসত এনেকুৱা আৰু কোনো ঘটনা হোৱা নাই। যেদিনাখন নেকি ইমাম হুসাইন আলাইহিস সালাম কাৰবালাৰ ময়দানত শ্বহীদ হৈছিল, এজিদৰ সৈন্য শিমৰ্জি জৌশনে যেতিয়া নেকি চুৰি চলাই দিছিল, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলিজাৰ টুকুৰা ইমাম হুসাইন আলাইহিস সালাম উম্মতৰ নাজাতৰ কাৰণে, আপোনাৰ মোৰ মুক্তিৰ বাবে কাৰবালাৰ ময়দানত শ্বহীদ হৈছে। আল্লাহু আকবার। মা ফাতিমা রাদিয়াল্লাহু আনহাই পূৰ্বতেই উম্মতৰ নাজাতৰ কাৰণে কুরবান কৰি দিছিল। এদিনাখন আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনাৰ পৰা গায়ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিচাৰি কোনেও পোৱা নাই। সাহাবাসকল পগলাৰ দৰে হৈ গৈছে। সাহাবাসকল নবীৰ কাৰণে জান দিব পাৰে, জান এছাৰ হয়। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু দিৱানৰ দৰে ঘূৰি ফুৰিছে। হযরত উমৰ হাতত তলোৱাৰ লৈ ঘূৰি ফুৰিছে। সাহাবাসকল চাৰিওফালে বিচাৰি আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোনেও বিচাৰি পোৱা নাই। অৱশেষত গৈ দেখা পালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এক গুফাৰ ভিতৰত সিজদাত পৰি কান্দি আছে। ইয়া আল্লাহ, মোৰ উম্মতৰ কি হ'ব? ইয়া আল্লাহ, মোৰ উম্মতৰ কি হ'ব? ইয়া আল্লাহ, মোৰ উম্মতক তুমি নাজাত দান কৰা। সাহাবাসকলে যেতিয়া মাতিছে, ইয়া ৰাসূলুল্লাহ, আপোনাক কোনে কি কৰিছে? আপুনি সিজদাৰ পৰা মাথা উঠাওক। বাৰে বাৰে কাকতি মিনতি কৰিছে সকলো সাহাবাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাৰ পৰা মাথা উঠোৱা নাই। তেওঁলোকে বুজি পালে এতিয়া মা ফাতিমাক মাতিব লাগিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মৰমৰ কন্যা মা ফাতিমাক যেতিয়া মাতা হ'ল, মা ফাতিমা রাদিয়াল্লাহু আনহাই বাৰে বাৰে মাতি আছে, হে মোৰ আব্বাজান, আপুনি সিজদাৰ পৰা মাথা উঠাওক। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাৰ পৰা মাথা উঠোৱা নাই। যেতিয়া মা ফাতিমা রাদিয়াল্লাহু আনহাই কয়, হে আব্বাজান, আপোনাৰ উম্মতৰ নাজাতৰ কাৰণে মই মোৰ মৰমৰ দুজন পুত্ৰ ইমাম হাসান আৰু হুসাইনক মই কুরবান কৰি দিলো। আপোনাৰ উম্মতৰ নাজাতৰ কাৰণে মোৰ হাসান আৰু হুসাইনক মই কুরবান কৰি দিলো। আব্বাজান, আপুনি সিজদাৰ পৰা মাথা উঠাওক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেতিয়া সিজদাৰ পৰা মাথা উঠাইছে। আল্লাহু আকবার। মা ফাতিমাই পূৰ্বতেই কিন্তু উম্মতৰ নাজাতৰ কাৰণে ইমাম হাসান আৰু হুসাইনক কুরবান কৰি দিছিল, যাৰ কাৰণে নেকি ইমাম হাসানক জহৰ দি পেলাই হত্যা কৰা হৈছে, শহীদ কৰা হৈছে। ইমাম হুসাইনক কাৰবালাৰ ময়দানত শহীদ কৰা হৈছে উম্মতৰ নাজাতৰ কাৰণে, আপোনাৰ মোৰ নাজাতৰ কাৰণে। আমি তেওঁলোকৰ প্ৰতি কিমান অফাদাৰ হৈছো। কিয়ামতৰ দিনাখন যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাক মোক প্ৰশ্ন কৰিব,
কোৱা মোৰ উম্মত হে অমুক যি দিনৰ খিদমতৰ কাৰণে মোৰ কলিজাৰ টুকুৰা হাছান হুছেইনক মই কুৰবান কৰি দিছোঁ, যি দিনৰ খিদমতৰ কাৰণে মোৰ জানেচাৰ চাহাবাসকলক কুৰবান কৰিছোঁ, যি দিনৰ খিদমতৰ কাৰণে মই মোৰ মৰমৰ মাতৃভূমি মক্কা এৰি মই মদিনালৈ হিজৰত কৰিছোঁ। কোৱাচোন তুমি এই দিনৰ কি খিদমত কৰিলা? তোমাৰ জীৱন তুমি কেনেকৈ অতিবাহিত কৰিলা? তুমি এই দিনৰ কিমান খিদমত কৰিলা? আপুনি মই জবাব দিব পাৰিমনে? এই দিনৰ খিদমতৰ কাৰণে, উম্মতৰ নাজাতৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ জীৱন ত্যাগ কৰি দিছে। সাহাবাসকলে জান ধৰি দিছে, কলিজাৰ টুকুৰা ইমাম হাছান আৰু হুছেইনক কুৰবান কৰিছে। আমি এই দিনৰ কিমানখিনি খিদমত কৰিছোঁ, কিমানখিনি অফাদাৰী কৰিছোঁ। আমি এই দিন শিক্ষা ল'ব লাগে। আশুৰাৰ দিন আমি শিক্ষা ল'ব লাগে। ইমাম হুছেইনে তলোৱাৰৰ তলত থাকি সিজদা আদায় কৰিছে, নামাজ আদায় কৰিছে। আল্লাহু আকবার। আমি নবীৰ উম্মত হয় আমিনো কেই ওয়াক্তৰ নামাজ আদায় কৰিছোঁ? আমি নামাজৰ প্ৰতি গুৰুত্বই দিয়া নাই, নামাজৰ প্ৰতি অৱহেলা কৰিছোঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিজন নেকি নামাজৰ প্ৰতি অৱহেলা কৰে তেওঁক কিয়ামতৰ দিনাখন মই শাফাআত নকৰোঁ। আল্লাহু আকবার। যদি নামাজতে আমাৰ গুৰুত্ব নাই, আমি কেনেকৈ নবীৰ উম্মত হলোঁ? আমি কেনেকৈ সুন্নী মুছলমান হলোঁ? আমি নবীৰ সুন্নতে অনুসৰণ কৰা নাই, নবীৰ মুহাব্বতে আমাৰ অন্তৰত নাই, আমি নামাজে কায়েম নকৰোঁ, আমি কেনেকৈ মুছলমান হলোঁ? আমি হুছেইন মুছলমান কেনেকৈ দাৱা কৰোঁ যদি হুছেইনৰ প্ৰতি মুহাব্বতে নাই? হুছেইনে, ইমাম হুছেইনে যি শিক্ষা দিছে, তলোৱাৰৰ তলত নামাজ আদায় কৰিছে। আমাকতো এনেকুৱা জবৰদস্তি কোনেও কৰা নাই, কিন্তু আমি নামাজৰ প্ৰতি গুৰুত্বহীন হৈছোঁ। আমি কি শিক্ষা লৈছোঁ? আল্লাহ তাআলাই আমাক দিনৰ সহি সমজ দান কৰক, আমাক সকলোকে হিদায়াত নসিব কৰক, ইহকাল পৰকালৰ সকলো কল্যাণ আমাক দান কৰক। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱাৰ শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।